কেনেকৈ আমি ভকতি কৰোঁ, ভকতি কৰোঁতে ভক্তি আমাৰ শুদ্ধ হৈছেনে নাই তাৰো এটা কথা আছে। কেৱল 3 বছৰ লৈ থাকিলেই ভকত হ'ব নোৱাৰে বুলি গানতো আছে। এই বুলি নহয় যে ভকত হ'বৰ কাৰণে সদায় নামঘৰলৈ যাব লাগিব, সদায় ধূপ ধূনা পাঠ নাম গাবই লাগিব। যদি পাঠ নাম গাই থকাৰ পাছতো যদি তেওঁৰ ভিতৰত সেই সমৰ্পণ ভাৱটো নাই, যদি সেই অভয় ভাৱটো নাই, তেতিয়াহ'লে তেওঁ পূৰ্ণাংগ ভকত হ'ব নোৱাৰে। অৱশ্যে এটা কথা ঠিক, 12জন বৈষ্ণৱ আৰু 6জনেই ভকত হ'ব পাৰিলে, বাকী ভকত হ'ব নোৱাৰিলে, কিন্তু ভকতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সেই পথত অগ্ৰসৰ হ'বলৈ কৈছে। পিছতে কৈছে আমি ভকতি কৰোঁতে ভুল ক'ত কৰোঁ চাবচোন। ভকতি কেনেকৈ কৰোঁ, আমি ভুল ক'ত কৰোঁ। ভকতি আমি সাধাৰণতে 3টা উদ্দেশ্যত কৰোঁ, সাত্বিক উদ্দেশ্য, ৰাজসিক উদ্দেশ্য, তামসিক উদ্দেশ্য। তাতোতকৈ শ্ৰেষ্ঠটো হৈছে যাক নিৰ্গুণ বুলি কোৱা হৈছে। যি নিৰ্গুণ, অৰ্থাৎ যাৰ কোনো গুণে তাক বশীভূত কৰিব নোৱাৰে, সেয়াই নিৰ্গুণ। অৰ্থাৎ কোনো ধৰণৰ আশা নৰখাকৈ ঈশ্বৰৰ ওচৰত কেৱল মাত্ৰ ভক্তি কৰা। যদি আমি কিবা এক্সচেঞ্জ কৰি, প্ৰভু সস্তীয়া কিছুমান উদাহৰণ, যেনেকৈ মোক ধন সম্পত্তি দিয়া, মোৰ ল'ৰাটোক ভালকৈ বিয়া দিব পৰা ব্যৱস্থা কৰি দিয়া, এইখিনিক লৈ পেলাই যেতিয়া ঈশ্বৰৰ ওচৰলৈ গৈছো, বন্তি গছ দিছো, কি কৰিছো, সেয়া ৰাজসিক ভকতি। ঈশ্বৰে তেওঁক কল্যাণ দিব, তেওঁক সেইখন পথ মুকলি কৰি দিব, সেইটো সঁচা কথা, কিন্তু তেওঁক উদ্ধাৰ কৰি নিদিয়ে। সেয়া হৈছে ৰাজসিক ভক্তি। তুমি কিবা এটা বিচাৰি গৈছা কাৰণে তুমি যি বিচাৰিছা তোমাক সেইটো দিয়া হৈছে, সেইটো ৰাজসিক ভকতি। একেবাৰে কৰিব নালাগে তামসিক ভকতি। যি তামসিক ভকতি যদি কৰা যায়, কোনোবাই যদি আগতে নাজানি কৰিছিলেও, মই জানো ইয়াত সমস্ত মহামহন্ত আছে, কোনেও নাই কৰা, কিন্তু কেনেবাকে যদি ভাবিছিলেও একেবাৰে মনৰ পৰা উলিয়াই দিব, সেইটো হৈছে তামসিক ভকতি। তাৰ আগতে সাত্বিক ভকতিটো কৈ দিছো। জানেই সকলোখিনি, মই ঢাকনহে খুলিছো। সাত্বিক ভকতিত কি কৈ থোৱা আছে যে জীৱটোৰ কল্যাণ সাধনৰ কাৰণে কোৱা হৈছে, জীৱৰ কল্যাণ সাধনৰ কাৰণে কোৱা হৈছে, যে জীৱটোৱে কেনেকৈ মুক্তি পাব, ইহলোকত কেনেকৈ আনন্দ পাব, সচিদানন্দ পাব, পৰমানন্দ পাব, আত্যন্তিক সুখ পাব, সেইখিনি কথা সাত্বিক ভকতিত আছে। সাত্বিক ভকতিৰ ভকতসকলে কি কৰে, কেতিয়াও ধন সম্পত্তি ঐশ্বৰ্য বিভূতি বাসনা নকৰে, তেওঁ কেৱল ঈশ্বৰৰ কথা আৰু জীৱটোৰ মুক্তি বাসনা কৰে, যাৰ কাৰণে তেওঁ নিৰ্দিষ্ট সময়ত পুণ্য অৰ্জনৰ ফলত যি 5 প্ৰকাৰ আমি মুকুতি পাওঁ, শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য, নিৰ্বাণ, তেনেকৈ গতি লাভ কৰে। কিন্তু এটা কথা, যিজন একান্ত ভকত তেওঁ কিন্তু সেই বস্তু ভাগো নাভাগে, নিবিচাৰে। নামাগহো সুখ ভোগ, নালাগে মুকুতি, কেৱল মাত্ৰ থাক তোমাত ভকতি, সেইটো আদৰ্শ কোনে লয়, নিৰ্গুণ ভকতিৰ ভকতসকলে লয়। মুক্তিত নিস্পৃহ যিটো সেই ভকত অকণ মোৰ ৰসময় মাগুহো ভকতি, যিজন ভকতৰ মুক্তিটো বাঞ্ছা নাই, সেইজন ভকতৰ পৰা মই ৰস থকা ভকতি বিচাৰো। ভাগৱতৰ প্ৰথমতে কোৱা, যেতিয়া আমি আৰম্ভণি কওঁ তেতিয়াই কি কওঁ, যে প্ৰথম শ্লোকটোত যে ইয়াত সমস্ত ফলৰ ৰস নিহিত হৈ আছে, এই ৰসখিনিহে আমাক প্ৰাণ কৰিবলৈ লাগে, বাকীখিনি নালাগে। সেইটো হৈছে সাত্বিক ভকতি। তাৰ পাছতে নিৰ্গুণ ভকতিৰ উদাহৰণটো কোৱা হৈছে। এতিয়া আহোঁ কেনেকৈ তামসিক ভকতি কৰিব নালাগে। কেতিয়াবা ওচৰৰ কোনোবা এজনে আপোনাক বা মোক কিবা এটা কথাত আঘাত দিলে, আমি উত্তৰ দিব পৰা নাই, দণ্ড এখন কৰিব পৰা নাই, আমি তেওঁৰ সন্মুখত মুখে মুখে উত্তৰ দুটা কাৰণতে দিয়া নাই। হয়, তেওঁৰ লগত মই যুঁজি নোৱাৰো, তেওঁ উচ্চ ক্ষমতাশালী লোক, তেওঁৰ লগত মই যুঁজি নোৱাৰো, গতিকে নীৰৱে মই গুচি আহিলো। আৰু দ্বিতীয় এটা কাৰণ, নাই যুঁজি দিম, তেওঁ মোক মুখে মুখে অপমান কৰি দিব, মই লাজ পাম, গতিকে সেই দুটা ভয়তে আমি নীৰৱে গুচি আহিলো। কিন্তু মনত সেই ক্ষোভটো লৈ আহিলো, সেই ক্ষোভটো লৈ আহি পেলাই কি কৰিলো, ওচৰৰ নামঘৰলৈ, কোনোবা মন্দিৰলৈ, কোনোবা থানলৈ, বিভিন্ন স্থানলৈ, ঈশ্বৰ দৰ্শন হোৱা ঠাইলৈ এগছি বন্তি, এগছ শৰাই আগবঢ়ালো। আনহে একো কৰিবলৈ নোৱাৰিলো। সন্ধিয়া সেই আনদিনা ধূপ ধূনা জ্বলত কিন্তু ইমান আগ্ৰহ নাই, সেইদিনাখনলৈ আগ্ৰহ এটা জন্মিছে। আনদিনা পৰিয়ালৰ কোনোবা এজনে জ্বলালে হ'ল আৰু মনত পেলাই দিয়াত কিন্তু আমি এক্সপাৰ্ট। হয়, সন্ধিয়া হৈছে, নামঘৰত ধূনা জ্বলাব হৈছে, আমি কলো, কিন্তু আমি পৰামৰ্শ দিয়াত এনেও সিদ্ধহস্ত, আমি মনত পেলাই দিলো, কিন্তু নিজে নগলো, কিবা এটা এলাহ লাগি গ'ল যেন। কাৰণ ঈশ্বৰৰ ওচৰলৈ যাবলৈ কিবা এটা এলাহ লাগি গ'ল। এই এলাহকণে গৈ লৈ পেলাই কি হ'ল, আমাক বেছিকৈ বশীভূত কৰিলে ইন্দ্ৰিয়ৰ প্ৰভাৱে।
পাছত কি হ'ল, যিজনে গৈ ঈশ্বৰৰ ওচৰলৈ গ'ল, এই যে দিনত অলপমান মনত অশান্তি ক্ষোভ এটা লৈ আছিলে, সেইদিনা তেওঁ নামঘৰলৈ যোৱা উৎপাতটো বাঢ়িল। গ'ল, বন্তি গছ দিলে, দি লৈ বন্তি জ্বলিছে নে নজ্বলিছে পিছৰ কথা, মনৰ ভিতৰত আছে এতিয়া ক'ব আৰু, কাৰণ ক'বলৈ ক'তো একো নাই, কাৰণ বাটত অপমানিত হৈ আহিছে, কাক ক'ব, নিজৰ মান সন্মান হানি হ'ব, এতিয়া কাক ক'ব, ক'বতো লাগিব ক'ৰবাত। আহিলৈ ঈশ্বৰৰ ওচৰতে কৈছে, প্ৰভু দেখিলা নহয় বিনা দোষত মই একো ক'ব নোৱাৰিলো, একো কৰিব নোৱাৰিলো, সকলোখিনি তোমাতে সমৰ্পণ কৰিলো, মই যাতে দেখা পাওঁ মোৰ সন্মুখতে যাতে মোতকৈ যিখিনি দুখ দিলে তেওঁ যাতে 3 গুণ দুখ পায়। বিচাৰি অহা নাই জানো? সেইটো বিচাৰি আহিলো। 4-5 দিন কিবা কাৰণত কোনোবা এসময়ত গৈ আপুনি একো কৰাই নাই, সেইজনক কোনোবাই ক'ৰবাত কিবা এষাৰ কথা ক'লে, আপোনাৰ কাণত অহু কাণে আহি লৈ পেলাই শুনিলে, আপুনি বৰ আনন্দ পালে। শত্ৰু এজন আহিছিলে, আপুনি তেওঁক দেখিবই নোৱাৰে, সদায় বুঢ়াজনে খালি সদায় আহি থাকে, অ' ককা দেউতা আহকচোন আহক, আজি আপোনাৰ চাহ একাপ খুৱাম, মোৰ মন্ত্ৰজি বৰ ভাল। বোলে কিয়? বোলে আমুকে আমুকক সেইদিনাখন মোক বৰ বেয়াকে ক'লে, আজি তেওঁক সুধিলে, বুজিছে মই বৰ সুখ পালো। তাৰমানে কি হ'লে, তাৰমানে আমি বেলেগৰ সুখত বা বেলেগৰ দুখত আমি আনন্দ লাভ কৰিলো। কি হ'ল ইয়াৰ ফলত? তামসিক ভকতিৰ বীজ আমাৰ হৃদয়ত অংকুৰিত হ'ল। ঈশ্বৰৰ ওচৰত ঠিকেই গৈছিলো বন্তি গছ জ্বলাবলৈ, কিন্তু বাসনে কি ৰাখিলো? বেলেগৰ কষ্ট, বেলেগৰ পীড়া, যাৰ কাৰণে সি কি হ'লে ৰূপান্তৰিত হ'ল? তামসিক ভকতিলৈ ৰূপান্তৰিত হ'ল। যদি শুদ্ধতে হওক, ভুলতে হওক, নজনাই হওক, জনাই হওক, ঈশ্বৰৰ নাম যদি কায় বাক্য মনচিতে সুদৃঢ় বিশ্বাসে যদি ল'ব পৰা যায়, এবাৰেই হ'ব। ইয়াত কৈছে যে 2 দণ্ডটো যদি শতাংগ ৰজাই মুকুতি লাভ কৰিব পাৰিছিলে, আমাৰ হাতত এতিয়াও কিমান দিন আছেতো নাজানো, কিন্তু কিছুদিন আছে বুলি জানো। বিশ্বাস এটা আছে আৰু কিছুদিন আছে। গতিকে সেইকাৰণে কৈছে যে তুমি শুদ্ধই হওক, ভুলতেই হওক, তুমি ঈশ্বৰৰ নাম যদি লৈছা, তোমাক ঈশ্বৰৰ নামে তৰণ কৰিব। কিন্তু তুমি এনেকুৱা যদি পাখণ্ডমতি আচৰণ লৈ পেলাই যদি ঈশ্বৰৰ নাম লৈছা, তোমাক তেতিয়া কিন্তু ঈশ্বৰৰ নামেও তৰিব নোৱাৰে। সেই ভকতি কিন্তু নিৰৰ্থক হ'ল, সেই ভকতিয়ে তোমাক কিন্তু উদ্ধাৰ কৰিব নোৱাৰে। গতিকে সেই তামসিক ভকতি কৰিব নালাগে। শুদ্ধে বা অশুদ্ধে এক নাম, ভুলে বা শুনে বা মনে স্মৰে, অপৰাধহীন পুৰুষক সদ্যে তাৰে, দেহ ধনজন অৰ্থ লোভে পাখণ্ড বুদ্ধিয়ে যিটো লয়, সেই পুৰুষক হৰি নামে তৰিতে শীঘ্ৰে নপাৱৰে। তেনেকুৱা পুৰুষক, তেনেকুৱা বাসনা ৰখা ব্যক্তি কেতিয়াও হৰি নামে তৰণ নকৰে বুলি কৈছে। সেইটো হৈছে তামসিক ভকতি। গতিকে আমি ভকতি কৰোঁতে চাব লাগিব যে কেনেকৈ আমি ভকতিটোত আমাৰ শুদ্ধতা আছেনে নাই। আৰু এটা কথা খোজ মাৰি থবলৈ আহিছো নহয়, এতিয়া আমি কেতিয়াবা দান দিওঁ। আজি অনুষ্ঠান ভাগলৈ দানটোতো আহিছে চাগে, আহিছে, দান দিয়া হৈছে। এই শৰাইখনতো অৰ্থ কিবা এটা দান দিয়া হৈছে, দান দিয়া ভাল কথা, বিৰাট ভাল কথা। দানে পুণ্য বৃদ্ধি কৰে, পাপ ক্ষয় কৰে, সঁচা কথা। কিন্তু সেই দান দিয়া সময়ত কিন্তু প্ৰতিদান আশা কৰিলে নহব। প্ৰতিদান আশা কৰিলে নহব। তেতিয়া আমি কি কৰো? দান কোনে দিছিলে চাওঁ। দান দিছিলে অজস্ৰখিনি আছে, মই তাৰ বেছি উদাহৰণলৈ নাযাওঁগে। বলিয়ে দান দিব পাৰিছিলে বামনক, যে সমস্তখিনি দি দিলো, ঐশ্বৰ্য বিভূতি যত যি আছিলে দি দিলো, স্বৰ্গ ৰাজ্য নিজৰ অধীনলৈ আনিছিলো, সেইখিনিও দি দিলো, চব দি দিলো প্ৰভু। তোমাৰ 3 নম্বৰ খোজটো দিবলৈ এতিয়াও বাকী আছে, কি দিম এতিয়া? মোৰতো একোৱে নাই, লোৱা মোৰ শিৰটোকে পাতি দিলো। সেয়া বলিয়ে দান দিব পাৰিছিলে বামনক। দানৰ এটা মহত্ব আছে। দান সোঁ হাতে দিয়া, দান বাওঁ হাতে জানিব নালাগিব, তেতিয়াহে সেয়া প্ৰকৃত দান হ'ব পাৰিব। কিন্তু আজিকালি আমি দান কেনেকৈ দি আছো? কাৰ্যসূচীখন মই ভালকে চোৱা নাই বাৰু দেই, নাই লিখা ন। অলপ দিনৰ আগলৈকে বিভিন্ন অনুষ্ঠানত এইকেইটা কথা কৈ থকাৰ কাৰণে চাগে অকণমান পৰিৱৰ্তন আহিছে। দান দিলে কি কৰা হয়? পিছফাললৈ লিখি দিয়া হয়, দাতা আমুক আজি অন্নমুঠি দান আমুকে দিছে। হ'ল, আপোনাৰ সম্পত্তি আছে, সেই অন্নমুঠি আপোনাৰ জন্ম দিয়াত, সেই চাউল মুঠি, সেই গছডাল আপোনাৰ আছিলে,
কাটি অনা কলথোকৰ কল এয়া কি আপোনাৰ আছিলে নে সেই সৰিয়হৰ যে তেলকণ সেই তেলকণ আপুনি জন্ম দিছিলে কি দিছিলে দান তেতিয়াহ'লে প্ৰকৃতি পাই ল'লে ঈশ্বৰ প্ৰদত্ত বস্তু তেওঁকে দিলে আকৌ দাতাৰ নামটো লিখি দিলে দাতা আমুক সেই দানৰ কোনো মৰ্যাদা নাথাকে গতিকে দান দিওঁতেও সাৱধান যদি দান দিয়া হৈছে সোঁ হাতে দিয়া দান বাওঁ হাতে জানিব নালাগিব কিন্তু আজিকালি কি হয় কাৰ্যসূচীখনে পিছফাললৈও এৰি দিয়া হোৱা নাছিল অলপ দিনৰ আগলৈ এতিয়া নাইকিয়া হৈছে সামাজিক মাধ্যমটোতো বোৰটোতো বাদৰে কথা ক'বই নালাগে আৰু সেয়া দান দেখা চৰাৰ বাদে একো নহয় ইয়াত শাস্ত্ৰত কোৱা আছে সেই দানে তোমাক কেতিয়াও কল্যাণ সাধন কৰিব নোৱাৰে বৰঞ্চ সেই দানে তুমি যিখিনি প্ৰচাৰ কৰিলা সেই প্ৰচাৰে তোমাক অহংকাৰ বেছিকৈ কৰিব অহংকাৰী কৰি তুলিব তুমি দাতাই যেতিয়া গৌৰৱবোধ কৰিবা কৰ্ণক কৈছিলে যে তুমি কবচ দিব ওলাইছা ঠিকে আছে কিন্তু তুমি কবচৰ বিনিময়ত যদি কিবা বিচাৰা তেতিয়াই সেই ক'বা কৰ্ণই ক'লে যে প্ৰয়োজনেই নাই ইন্দ্ৰই ক'লে ঠিক আছে তোমাৰ সেই বস্তুটোৱে মহানতাটো মই দেখি আচৰিত হলো তোমাক মই দানবীৰ হিচাপে নাম দিলো যেতিয়ালৈকে এই কল্প থাকিব যেতিয়ালৈকে সূৰ্য তোমাৰ পিতৃ থাকিব চন্দ্ৰ যেনেকৈ তোমাৰ পুৰা থাকিব মই যেনেকৈ তোমাৰ গুৰু থাকিম তেতিয়ালৈকে তোমাক কোনেও তোমাৰ কৰ্মত কোনোবাই হয়তো আঙুলি টুৱাব পাৰে তোমাৰ ভাৱনাত তোমাৰ কৰ্তব্যত কোনেও আঙুলি টুৱাব নোৱাৰে সেইকাৰণে কৰ্ণ চৰিত্ৰটোক কিন্তু কোনেও দোষাৰোপ দি পেলাই নকয় সেয়া দান আছিলে আজিৰ পৰা আমি কি কৰিবলৈ চেষ্টা কৰিম দান দিয়া বস্তুটোৰ বিষয়ে আমি যাতে প্ৰচাৰ কৰি নুফুৰো সেইটো বস্তুৰ প্ৰতি অকণমান সচেতন হওঁ কাৰণ আমি প্ৰকৃতিৰ পৰাই লৈছো ঈশ্বৰে দিয়া বস্তুৱে আমি কেৱল পাইটো খন্তেকৰ কাৰণে দি থৈ গুচি গৈছো পৃথিৱীলৈ আহোঁতে দুটা বস্তুৱে লগতে লৈ আহিছিলো পাপ আৰু পুণ্য না চোলাটো আনিছিলো না দেহাটো আনিছিলো আজি আমি নিজে আজি পবিত্ৰ বৰা বুলি চিনি পাই এই বডিটো তাকো চিনি পৰা নিজে নামটো লগাই দিয়াৰ কাৰণে ভুলবশতঃ লাগি গ'লে দিলে পিতৃ মাতৃয়ে দিয়া নাম পবিত্ৰ নামটো আজি যদি পবিত্ৰ নিদি পেলাই বেলেগ এটা ৰাজদীপক দিলেহেঁতেন মোক সেই বুলি পৰিচয় লাভ কৰিলেহেঁতেন আপোনালোকক যিসকলে পিতৃ যিসকল মাতৃ তেওঁলোকে যিসকল সন্তান জন্ম দিলে তেওঁলোকক আপোনালোকে ভূমিস্থলৈ আনি দিয়াৰ এটা কাৰণ হ'ল কাৰণে আজি কালি কি হ'ল আজিৰ দিনত সকলোখিনি পিতৃ মাতৃ হিচাপে সন্তানৰ কাৰণে পৰিচিত এটা কথা যিজন পিতৃৰ লগত যিজন মাতৃৰ লগত যিজন আত্মীয়ৰ লগত যিজন স্নেহ বন্ধন ব্যক্তিৰ লগত আমি সময় কটাই ভাল পাওঁ নহয় জানো সময় কটাই ভাল পাওঁ তেওঁৰ ওচৰত থাকি ভাল পাওঁ তেওঁৰ সময় কটাই ভাল পাওঁ কিন্তু তেওঁৰ বডিটোক আমি চিনি পাওঁ তেওঁৰ বডিটোক লৈ পেলাই আমি মোহিত তেওঁৰ বডিটোৰ দ্বাৰা কৰা কৰ্মখিনিক লৈ আমি মোহিত কিন্তু তেওঁৰ ভিতৰত থকা সেই পৰম সত্তাটোক লৈ পেলাই আমি মোহিত নহয় যাৰ কাৰণে কি কৰিছো পিতৃ মাতৃ আত্মীয় স্বজন বুলি আমি দৌৰি ফুৰিছো কিন্তু এটা নিজকে সুধি চাওঁ আহকচোন যিটো বস্তুক আমি কোনোদিনে দেখা পোৱা নাছিলো হৃদয়ৰ ভিতৰত থকা যিটো বস্তু দেখা পোৱা নাছিলো আজি সেই বস্তুটো নথকাৰ কাৰণে তেওঁ ওলাই যোৱাৰ পাছত সেই দেহাটো কি হ'ল বডিলৈ ৰূপান্তৰিত হ'ল জীয়াই থাকোঁতে যিজনৰ ওচৰত শুই ভাল পাইছিলো যিজনৰ কথা পাতি ভাল পাইছিলো এই অৱচেতন মনটো বডিটোৰ পৰা দেহটোৰ পৰা যেতিয়া এই শক্তি ওলাই গুচি গ'ল তেওঁৰ ওচৰত আমি কিয় থাকিব পৰা নাই তেওঁৰ লগতে থাকিব লাগিছিল পত্নীয়ে স্বামীৰ লগত গোটেই জীৱনটোত তেওঁৰ লগতে থাকিলে কিন্তু যেতিয়া স্বামীৰ বিয়োগ হ'ল সেই শক্তি ঈশ্বৰ শক্তি ওলাই গুচি গ'ল সেই পত্নীয়ে স্বামীৰ ওচৰত কিয় ভয় কৰা হ'ল গোটেই জীৱনটো তেওঁৰ ওচৰতে আনন্দ পাইছিলে থাকিব লাগিছিলে কিন্তু থাকিব পৰা নাই কিয় পৰা নাই সেই কিয়টোৰ উত্তৰ এবাৰ বিচাৰি চালে বুজি পোৱা যাব যে আচলতে আমাৰ ভিতৰত সেই কিয় বস্তুটো কিয় আছে পৰম সত্তাটোক আমি কিয় চিনি পাব লাগে তেওঁক লৈ আমি কিয় গৌৰৱবোধ কৰিব লাগে তেওঁৰ আনন্দৰ কথা কিয় ভাবিব লাগে সন্তান যেতিয়া গৰ্ভত ধাৰণ হয় স্থিতি হয় তেতিয়া কিন্তু যেতিয়া জীৱ হিচাপে পঞ্চম মাহত প্ৰৱেশ কৰে তেতিয়া কিন্তু জীৱই কেতিয়াও ইন্দ্ৰিয় লালসাত আহি পেলাই এইখিনি কৰ্ম কৰিম বুলি নাহে আমি যিখিনি কৰ্ম কৰি সুখ লাভ কৰি আছিলো জীৱটোৱে কিন্তু তাৰ পৰা সামান্য সুখ পোৱা নাই তেওঁ বাধ্যত বন্দী হৈ মনে যেনি লৈ গৈছে তিনি কেৱল গৈহে আছে তেওঁ বাক্যত আৰু বাধ্যত বন্দী হৈ আছে তেওঁ সেইখিনি বাসনা ৰাখে যেতিয়া ওলাই গুচি যায় জীৱই তেতিয়া জীৱই লগৰ সমনীয়াবোৰক কয় যে যেতিয়ালৈকে মই আছিলো তেতিয়ালৈকে মোক বুজি পোৱা নাছিল আজি মই নাই সেইকাৰণে তাক কোনেও আজি বুজি পোৱা নাই সেইটোৱে পৰম ৰহস্য আমি আহোঁতে যেনেকৈ দুটা বস্তু লৈ আহিছিলো পাপ আৰু পুণ্য এই জীৱনকালত যিখিনি কৰিলো তাৰ পৰা পাপ পুণ্য যোগ বিয়োগ হ'ল আৰু অন্তিমত আমি এই যোগ বিয়োগৰ হিচাপখনেই লৈ গুচি যাম
আৰু পৰৱৰ্তী যেতিয়া জীৱন এটা পাম তেতিয়া সেইখিনি লৈ পেলাই আকৌ জীৱনটো অতিবাহিত কৰিম এই বুলি ভাবিব নালাগে যে মনুষ্য জীৱন এবাৰেই পালো গতিকে আৰু নাপাম নহয় এইটো মাত্ৰ কলিযুগৰ এইজন যিজন বৈবত্ৰ মনু ৰাজত্বকাল চলি আছে সপ্তম বৈবত্ৰ মনু তেওঁ ৰাজত্বকালৰ মাত্ৰ এইটো প্ৰথমটো মহাযুগ অৰ্থাৎ এজন মনুৱে ৭২টা মহাযুগ লাভ কৰে সত্য তথা দাপৰ আৰু কলি এনেকে চাৰিটা মিলি এটা মহাযুগ হয় এনেকুৱা ৭২টা মহাযুগ মিলিলেহে এজন মনুৰ ৰাজত্বকাল হয় আৰু তেনেকুৱা ১৪জন মনুৱে যেতিয়া ৰাজত্বকাল সম্পূৰ্ণ কৰে তেতিয়া ব্ৰহ্মাৰ এটা দিন হয় আৰু এতিয়া কোনটো মনুৰ ৰাজত্বকাল চলিছে সপ্তম মনু ইয়াৰ পাছত আৰু ৬জন মনু আছেই আৰু এই সপ্তম বৈবত্ৰ মনুৰ মাত্ৰ প্ৰথমটো মহাযুগ চলিহে আছে গতিকে বাকীখিনি আছে ভাবিব নালাগে যে কয় নহয় কেতিয়াবা জীয়াই থাকোঁতে নাখাই কৰিবি কি জীয়াই থাকোঁতে সুখ নলৈ লবি কেতিয়া খালি চাব লাগিব আৰু কেতিয়াবা এটা সাধাৰণ নিজক সান্তনা দিবৰ কাৰণে কওঁ আমি আচৰণৰ কথা এইকাৰণে পাতি আছো ভাগৱতক আশ্ৰয় কৰি নহ'লে মোৰ কথা নুশুনিলে হয় নহয় কেতিয়াবা নকওঁ জানো সেইবুলি আৰু ভকতি ঈশ্বৰ নামঘৰ কৰি পেলাই কৰ্ম নকৰিম নেকি কৰ্মই ধৰ্ম সঁচা কথা কৰ্মই ধৰ্ম কিন্তু এটা কথা মনত ৰখা দৰকাৰ যে সেই কৰ্মই সৎভাৱে আছে নে নাই সেই কৰ্মই ধৰ্ম ৰক্ষা কৰিব পাৰিছে নে নাই তেতিয়াহে সেই কৰ্ম ধৰ্ম হ'ব পাৰে অন্যথা সেই কৰ্ম ধৰ্ম হ'ব নোৱাৰে আমি কৈ থাকো ঠিকেই কৰ্মই ধৰ্ম সন্মুখজনক সান্তনা দিবৰ কাৰণে নিজক সেইকণ সময়ত সান্তনা দি উঠাই আনিবৰ কাৰণে কওঁ কৰ্মই ধৰ্ম কৰ্ম কৰা তাৰ বাদে তোমাৰ বেলেগ ধৰ্ম একো নাই তাৰ লগত কিন্তু এটা কথা সদায় জড়িত হৈ থাকে তুমি কৰা কৰ্মটো ধৰ্মমূলকভাৱে কৰ্ম হৈছে নে নাই তেতিয়াহে কিন্তু সেই কৰ্ম ধৰ্মলৈ ৰূপান্তৰিত হ'ব যদি তুমি কৰ্মৰ নামত গৈ অধৰ্ম কৰি আছা অধৰ্ম ভাৱেৰে নিজৰ আত্মমন্থন কৰি আছিলা নিজৰ কাৰণে আনি আছিলে সেই কৰ্ম কিন্তু ধৰ্মলৈ উত্তৰণ ঘটিব নোৱাৰে সি ইন্দ্ৰিয়ৰ বশৱৰ্তীহে হ'ব পাৰে সি কেতিয়াও ধৰ্ম হ'ব নোৱাৰে সেইকাৰণে এটা কথা মনত ৰখা প্ৰয়োজন যে কৰ্মই ধৰ্ম তেতিয়াহে হয় যেতিয়া সেই কৰ্মত ধৰ্ম ৰক্ষিত হয় তেতিয়াহে সি ধৰ্ম হয় শাস্ত্ৰত সেই কথাখিনিহে আছে এই বস্তুখিনি ফঁহিয়াই দিব লাগে ফঁহিয়াই নিদিয়াৰ বিনিময়ত কিন্তু কিছুমান বিভ্ৰান্তিৰ সৃষ্টি হৈ আছে আজি বলি বিধান তেজ আদিৰ পৰা কথা কোৱা আছে ব্ৰত উপবাসৰ কথা কোৱা আছে কৰাত বাধা একো নাই কিন্তু তুমি সংযমভাৱে শুদ্ধভাৱে কৰিব পাৰিছানে নাই সেইটো কিন্তু বিচাৰজনীয় কামটো কৰি যদি আধৰুৱাকে এৰিছা তেতিয়াহ'লে সেই কামে কিন্তু তোমাক দিগদাৰ দিব অসুবিধাৰ সৃষ্টি কামটো সম্পূৰ্ণৰূপে কৰিব পৰা হ'ব লাগিব তেতিয়া সেই কৰ্ম কৰিব পাৰি কিন্তু কামটো আমি ব্ৰত কৰোঁ যজ্ঞ উপাসনা পূজা পাতল কৰোঁ কিন্তু আমি সম্পূৰ্ণ নীতি নিয়ম নাজানো নজনাত বিঘিনি ঘটে ৰাম নামত বিঘিনি নাই খালি এটা বস্তু আছে ৰাম নামতো বিঘিনি আছে কৈছিলো নহয় এই যে তামসিক ভকতীয়ে ৰাম নাম ল'বলৈ গৈছে ভকতি ক'বলৈ তাত বিঘিনি আছে তেনেকৈ অন্যান্য কৰ্মৰাজিতো বিঘিনি আছে সেই বিঘিনিখিনি জানি শুদ্ধভাৱে কৰিব লাগিব আমি কেতিয়াবা যজ্ঞৰ কাৰণে কি কৰোঁ ঘিউ বনানো নহয় দোকানলৈ গৈ কি কওঁগে খাবৰ কাৰণে বেণ্ড অন্নপূৰ্ণা নালাগে আৰু কিবা কিবি যদি আছে ঘিটো লাগিব আৰু যজ্ঞৰ কাৰণে কি লাগে সস্তীয়া ঘি কম দামৰ কি ঘি আছে লৈ হনুমান তেলটোৰ কথা কওঁ বন্তি জ্বলাওঁতে বাপজনাই কৈছে কিবা হনুমান তেল এটা আছে খাই নে কোনোবাই হনুমান তেল ওলাব পকা সৰিয়হৰ তেল কিবা গাড়ী এখনৰ নামৰ তেল এটা আছিলে নে কি আছিলে মই বজাৰত কৰো যদিও তাৰমানে নামবোৰ নাজানো ফৰ্চুনা বাপৰে ফৰ্চুনা ধাৰাটো মনত আছে বাৰু ফৰ্চুনা ইঞ্জিন খাওঁতে ইঞ্জিন লাগে আৰু বন্তি গছ কিহৰ দিছে হনুমান তাৰমানে কি হ'ল ইয়াত আপুনি ঈশ্বৰলৈ সমৰ্পণ কৰা বস্তুটোতো আপুনি শুদ্ধ হ'ব লাগে শুদ্ধতা নানিলে অশুদ্ধতা আনিলে যিজন ঈশ্বৰৰ কাৰণে জীয়াই আছো ফৰ্চুনাৰ খাব পাৰিছো নহয় জানো আৰু সেইজন ঈশ্বৰৰ ওচৰত বন্তি গছ জ্বলাবৰ কাৰণে কি কৰিছোগে তাতো কেনেকৈ দুপইচা বচাম তাতো চিটিং কেনেকৈ চেপিম সেইটোৱে কৰিছো এই তাতেই বিঘিনি আছে যিজন ঈশ্বৰৰ কাৰণে জীয়াই আছো সেইজন ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিবলৈ যাওঁতে কি কৰি আছো সেই মহামূৰ্খৰ দৰে জ্ঞানী মূৰ্খৰ দৰে কৰ্ম কিছুমান কৰি আছো
গতিকে সেইখিনিয়ে কৈছে তোমাৰ বিঘিনি আনিব। আমাৰ গৃহত খাবলৈ যিটো তেল আহে বজাৰ একেলগে এই বুলি নাহে। ইয়াত চাউল দালি আহিছে, ইয়াত মিঠাতেল আহিছে, কি আহিছে 3 লিটাৰ 4 লিটাৰ মিঠাতেল আহিছে। ভকতসকলো কেতিয়াবা দি পুতে কোনটো গোসাঁই ঘৰলৈ গ'ল কোনটো পাকঘৰলৈ গ'ল হিচাপ নাথাকে, একেলগে আছে। গোসাঁই ঘৰত তেল কমাইছে ইয়াৰ পৰা ষ্টকৰ পৰা লৈ গৈছে তাত তেল জ্বলাইছে। এইটো পাৰ্থক্য আমাৰ ঘৰত নচলে, কিন্তু সেইখিনি চলিব নালাগে। ঘি উৎপাদন কৰা প্ৰক্ৰিয়া বিভিন্ন ধৰণৰ আছিলে, বেলেগ প্ৰক্ৰিয়া আছিলে, মই এইবোৰ কথা আলোচনা কৰি আনিব বিচৰা নাই। এইটোৱে ক'ব বিচাৰিছে শুদ্ধতা বাসনা, সেই বাসনাকণ শুদ্ধতা হ'ব লাগিব, তেতিয়াহে কিন্তু ইন্দ্ৰিয় সন্তুষ্ট হ'ব, ঈশ্বৰ প্ৰভু সন্তুষ্ট হৈ ইন্দ্ৰিয়ক বশীভূত কৰি অগ্ৰসৰ কৰিব। এইবোৰেই হৈছে আচৰণ। ভাগৱত শাস্ত্ৰই এইখিনিয়ে শিকায়। পুনা বিষ্ণু অৱতাৰ তাত অনন্তৰে শতগুণে মহিলা বিষ্ণু ৰূপৰচি কৰাও নীলয়ুত পলসম শ্যাম কলেবৰ শোভেপিত বস্ত্ৰে যেন মেঘত বিজুলি চাৰি ভুজে চাৰি অস্ত্ৰ ধৰি আশা তুলি ঈশত শীত মুখ শ্যাম পদ্ম কুশ নয়ন পংকজ যুগ দেখন তেখন তুষ কিৰীতি কুণ্ডলে আতি কৰে জাতিস্কাৰ জনে হৃদয় তয়াতি মণিময় হাৰ অৰুণ চৰণ চাৰ দহন ৰসাৰী কমে কৰ কেউৰে ৰঞ্জে মহাভুজচাৰী আপাদলম্বিত পঞ্চ বৰ্ণ বনমালা কতিতত পঞ্চৰত্নে প্ৰকাশে মেখলা পদ পঙ্কজ কৰণ যে ৰত্নৰ নুপুৰ জাকদৰ হনে হুৱে মহাদুখ দূৰ হৰে ভকতৰ ভয় অৰুণ চৰণ পাতে কিয়া তৰে যাৰ কৰিয়া কীৰ্তন হে ৰাম যাৰ কিৰা বস্তু ইটো তিনি জগত হে হৰি সত্য গুণ ভৈলন্ত বেকত হে ৰাম এহি মতে ভৈলা তিনি গুণে তিনি দেৱ নকৰন্ত একো সম ভান কাকো কেৱ মই বৰ তিনিও আসন্তৰহি তথা কাৰো কেৱে কাণ পাতি নুশুনন্ত কথা ৰাম ৰাম মই বৰ বুলিয়া তিনিও দৰ্প কৰে তিনিৰো দেখিয়া ভাব আসন্ত ঈশ্বৰে মহাভাগৱত পদ শুনা হৰে ভজন জল বুধ বুধ যেন অধীৰ জীৱন খেতিখনে পৰে প্ৰাণ তাৰ নাহি থিতি অদ্যাপি নুবুজে ঘূৰ মৰক মৰণ কভীতি হে ৰাম আগতে নেদেখা কেনে দুষ্মহ মৰণ সত্যৰে কৃষ্ণৰ পাৱে কপিও হৰণ। কৃষ্ণ
এইখনত এতিয়া কৈছে যে তিনিজন দেৱতাৰ সৃষ্টি কৰিছে। যেতিয়া নাৰায়ণ প্ৰভু ভগৱন্তে অনন্ত কোটি ব্ৰহ্মাণ্ড সমস্তখিনিক জীৱ জড় বা যিমান চাৰিমুঠি জীৱ আছিলে সমস্তখিনিক নিজৰ নিজৰ স্থানত যেতিয়া উপবিষ্ট কৰালে আৰু তেতিয়া তেওঁ দেখিলে এই সমস্তখিনিক প্ৰতিপালন কৰিবৰ কাৰণে বিশেষ তিনিটা গুণৰ দ্বাৰা তিনিজন দেৱক লাগিব। আৰু নাৰায়ণ প্ৰভুৱে তেতিয়াই নিজৰ ইচ্ছা শক্তিৰ পৰা অৰ্থাৎ তেওঁৰে সন্তান স্বৰূপ যি আমি তিনিটা গুণ পাওঁ সত ৰজ তম, এই তিনিটা বিশেষ গুণেৰে অধিষ্ঠাতা স্বৰূপে মহাদেৱক সৃষ্টি কৰিলে তমগুণৰ পৰা আৰু ব্ৰহ্মাক সৃষ্টি কৰিলে ৰজগুণৰ পৰা। আৰু সেই নাৰায়ণ প্ৰভু ভগৱন্ত কৃষ্ণই নিজে এটা অংশলৈ বিষ্ণু হিচাপে শতগুণৰ অধিষ্ঠাতা হৈ বিদ্যমান হ'ল। যেতিয়া এই তিনি গুণৰ দ্বাৰা সমস্ত তিনিজনক সৃষ্টি কৰিলে, তিনিজনে যেতিয়া নিজে নিজৰ কলা কৌশলখিনি দেখিলে, নিজৰ শক্তি সামৰ্থ্য দেখিলে, তিনিওজনে নিজে নিজৰ মাজত মই ডাঙৰ এটা ভাৱ জন্ম হ'ল। আৰু যেতিয়া এইখিনি ভাৱ জন্ম হ'ল তেতিয়া প্ৰভু ভগৱন্তই হাঁহিছে যে ময়ে জন্ম দিলোঁ, এইখিনি গুণৰ কাৰণে তহঁতি গুণৱন্ত হলি, এতিয়া আকৌ নিজে নিজকে ডাঙৰ বুলি ভাবিছো, সেই বুলি কোনটো আৰম্ভ শেষ হৈছে। ইয়াৰ পিছত উপদেশ দিছে। উপদেশটো কি দিছে তাৰ আলোচনালৈ যোৱাৰ আগতে এই যে সত ৰজ তম এই তিনিটা গুণ আমাৰ মনুষ্য দেহত বা জীৱৰ কাৰণে দেহত কেনেকৈ আছে সংক্ষিপ্ত এটা প্ৰকাশ কৰোঁ। যেতিয়া মহত্বৰ দ্বাৰা অৰ্থাৎ প্ৰভু ভগৱন্ত নাৰায়ণৰ বাওঁ বাহুৰ পৰা মহামায়া দুইজনৰ মিলনত যি প্ৰথম সন্তান মহত্তৰ, এই মহত্তৰ পৰাই জন্ম হোৱা সেই তিনিটা বিশেষ শক্তি সত ৰজ আৰু তম। আৰু এই সত ৰজ আৰু তম এই তিনিটা বিশেষ শক্তি অৰ্থাৎ যাক আমি সাত্বিক ৰাজসিক তামসিক বুলিও অভিহিত কৰোঁ, এটা দেহ যেতিয়া জীৱই ধাৰণ কৰিবলৈ যায় তেতিয়াই কিন্তু সেই দেহটোৰ ভিতৰতে এই তিনিটা গুণ তাতেই সোমাই থাকে। কোনো এজন জীৱই এই তিনি গুণৰ পৰা কিন্তু হাত সাৰিব নোৱাৰে। সি ভকতেই হওক অভকতেই হওক সন্ন্যাসীয়েই হওক যোনেই নহওক তিনি গুণৰ বশীভূত হৈ থাকিব লাগিব। কথাটো হৈছে যদিহে বেছিকৈ সম্ভোগ লাগে, সুখ লাগে, এনে বাসনা ৰাখি এনে কৰ্মত আত্মনিয়োগ কৰা যায়, তেন্তে হ'লে তেওঁ সেই নিজৰ দেহত থকা যি ৰজগুণৰ প্ৰভাৱ সেই ৰাজসিক শক্তিটো বেছিকৈ বৃদ্ধি পাব। তেতিয়া সেই জীৱটো অৰ্থাৎ সেই জীৱন ধাৰণ প্ৰণালী সেই জীৱনকালটো ৰাজসিক গুণ সম্পন্ন হৈ তেওঁ সেই মাৰ্গেৰে অগ্ৰসৰ হ'ব। আৰু তেওঁ ঈশ্বৰ ভকতিৰ ওচৰলৈ আহোঁতেও তেওঁ সেই ৰাজসিক বাঞ্ছাৰেহে আহিব। পিছৰটো হৈছে তামসিক, যাক আমি মহাদেৱ অধিষ্ঠাতা বুলি কওঁ। আৰু এই মহাদেৱৰ অধিষ্ঠাতা সেই তামসিক শক্তিৰ পৰাও কিন্তু কোনো হাত সাৰিব নোৱাৰে, কাৰণ দেহৰ ভিতৰতে আছে। যদিহে ময়ে ডাঙৰ মোৰ শক্তি বেছি, মোৰ ওচৰত কোনো শত্ৰুৰ তিষ্ঠি থাকিব নোৱাৰে, মোৰ সমান শক্তি সামৰ্থ্যৱান কোনো নাই, মই সকলো সৰ্বে এনে মনোভাৱ লৈ যিসকলে যেনে সংগত থাকিব, কাটিম মাৰিম লাগে কৈ থাকিব, তেনে সংগৰ পৰা তামসিক শক্তিটো বেছিকৈ বৃদ্ধি পাব। যাৰ কাৰণে কি হ'ব, এই মনুষ্য যিটো দেহ ধাৰণ কৰি আছো, এই দেহটোৱে এই জীৱন ধাৰণ প্ৰক্ৰিয়াই তামসিক গতিৰে আমাক গোটেই জীৱনটো অগ্ৰসৰ কৰি লৈ যাব। আৰু যেতিয়া আমি আকৌ ভকতি বিচাৰিম, কোনোবা এজন আৰাধ্যৰ ওচৰলৈ যাম, তেতিয়াও কিন্তু সেই তামসিক বাঞ্ছাটোৱে বেছিকৈ আহিব।
পিছতে আহিল সাত্বিক ভকতি, যি বিষ্ণুৰ অধিষ্ঠাতা। সাত্বিক ভকতিটো সেই একেধৰণে, যেতিয়া আমি সৎসংগ ল'ম তেতিয়া আমি ঈশ্বৰৰ কথা পাতিম, আমি আনন্দ বাসনা কৰিম। তাৰ পৰা আমি কি বাসনা কৰিম? আমাক সুখ নালাগে, তাত সুখ লাগে, তাত ধন সম্পত্তি নালাগে, শত্ৰু না, এনেকুৱা ধৰণৰ আনৰ ক্ষতি সাধন হোৱাটো বাঞ্ছা কৰা নাযায়। তাত সৎসংগ লাগে। সেই সৎসংগৰ দ্বাৰা কি হয়? নিজৰ কল্যাণ সাধন কৰাটো বিচৰা যায়। নিজৰ যেতিয়া কল্যাণ সাধনৰ কথা বিচৰা যাব তেতিয়া কি হ'ব? মুক্তিখিনি পাম, সালোক্য সাজুৰ্য সমত্ব এইখিনি পাম। কিন্তু এটা কথা, যি মুকুটিয়ে গোপীসকলৰ পিছে পিছে ঘূৰি ফুৰে, মোক লোৱা মোক লোৱা মোক লোৱা বুলি কৈ, যি মুকুটিয়ে প্ৰকৃত ভকতৰ পিছে পিছে ঘূৰি ফুৰে, আৰু আমি মনুষ্যই কি কৰোঁ? সেই মুকুটিক বাঞ্ছা কৰি থাকোঁ। পাৰ্থক্যটো চাওকচোন। যিখিনি মুকুটিয়ে কয় মুকুটি হৈছে এটা অলংকাৰ বা মুকুটি হৈছে এটা সাফল্যৰ এটা প্ৰতীক, চিলমোহৰ, সেই মুকুটিয়ে বেলেগক কয় যে প্ৰভু তুমি মোক লোৱা, মই তোমাৰ অলংকাৰ হৈ ভাল পাম। গোপীসকলৰ পিছে পিছে ঘূৰি ফুৰিছে। যেতিয়া নাৰদে গৈ দেখিছে আচৰিত হৈছে, কথাখিনি দীঘলীয়া হ'ব, গতিকে প্ৰকাশলৈ নানো। আৰু সেই মুকুটিয়ে পৰম ভকতজনৰ পিছে পিছে ঘূৰি ফুৰে। কিন্তু আমি কি কৰিছোঁ? মুকুটি লাগে বুলি বিচাৰি ফুৰিছোঁ। সেইকাৰণে কয় যে পৰম প্ৰকৃত ভকতে যিজনে সচিদানন্দ বাঞ্ছা কৰে তেওঁ কেতিয়াও মুকুটি বাসনা নাৰাখে। তেওঁ এটা বস্তুৱে বাসনা ৰাখে, হে প্ৰভু, সেই বৰগীতত কোৱাৰ দৰে, হৰি হেৰৰে বাপ পহিলো শৰণে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। তুমি মোক এই জীৱন আৰু অনাগত জীৱনত তুমি মোক এৰি নিদিবা, সেই বাসনা ৰাখে। আৰু ঈশ্বৰৰ কথাত আত্মীয় আনন্দ লাভ কৰে। নাম অপৰাধত আছে যে যিজনে ঈশ্বৰৰ কথা শুনিব নিবিচাৰে সেইজনক তুমি ঈশ্বৰৰ কথা নকবা, কওঁতাজনৰহে অপৰাধ হ'ব। যিজনে ঈশ্বৰৰ কথা শুনিব নিবিচাৰে তেওঁক তুমি জোৰ জবস্ত নকবা, কোৱাজনৰহে অপৰাধ হ'ব। যিজনে ঈশ্বৰৰ নামত আনন্দ হ'ব লাভ কৰিব নোৱাৰে, ঈশ্বৰৰ গুণ নাম জগত এনেকুৱা পৰিৱেশত যিজনে আনন্দ লাভ কৰিব নোৱাৰে, মই ডাঙৰ কৈ থাকিব পাৰে, সেইসকলে কেতিয়াও ঈশ্বৰৰ মহত্ব বুজি পাব নোৱাৰে, মায়েৰ বন্ধনতে আছে। সেইজনো নাম অপৰাধত অপৰাধী বুলি কৈছে। গুৰুক নিন্দা কৰিব নালাগে, বেদক নিন্দা কৰিব নালাগে। আৰু এটা ডাঙৰ কথা, বিষ্ণু আৰু শিৱৰ মাজত পাৰ্থক্য বিচাৰ কৰিব নালাগে। নাম অপৰাধৰ মূল কথা। কিন্তু আমাৰ সমাজত এইটো এটা বিকৃত ধাৰণা হৈ গৈছে যে বিষ্ণু উপাস্যজনে কেতিয়াও শিৱক উপাসনা কৰিবলৈ টান পায়। আপত্তি নাই, শিৱক উপাসনা নালাগে কৰিব, কিন্তু তুমি নিন্দা কৰিব নোৱাৰিবা, নিন্দা কৰিব নোৱাৰিবা। মহাদেৱক উপাসনা নকৰা তাত আপত্তি নাই, কাৰণ আমি বৈষ্ণৱে মহাদেৱক উপাসনা কৰিব নোৱাৰে, কিন্তু নিন্দা কৰিব নোৱাৰিব। নিনিন্দিবা নুভুঞ্জিবা। তুমি কাক নিন্দা কৰিব গৈছা? যিজন তোমাৰ হৃদয়তে আছে। কাৰণ তমগুণ আছে ন, তোমাক খং নাই নেকি? খঙে কলে লৈ যাব পাৰে। মহাদেৱেও কৈ থৈছিলে যে মোৰ যিজন প্ৰিয় ভকত, যদি তেওঁ বৈষ্ণৱক নিন্দা কৰে তেতিয়াহ'লে মোৰ প্ৰিয় ভকত হ'ব নোৱাৰে। নাৰায়ণেও কৈ থৈছে যিজনে মোৰ প্ৰিয় ভকত সেইজন যদি তোমাক নিন্দা কৰে সেইজনো মোৰ প্ৰিয় ভকত হ'ব নোৱাৰে। আমি মহাশিৱৰাত্ৰিৰ দিনাখন কি কৰোঁ? ভাং ধতুৰা খাই ভোম ভোম বুলি কৈ জগতখনত ঘূৰি ফুৰো। মই প্ৰত্যাহ্বান জনাব বিচাৰিছো তেনেকুৱা শৈৱ ভকতক। মহাদেৱে সমুদ্ৰ মন্থন হওঁতে প্ৰথমতে হলাহল বিষ প্ৰাণ কৰি জীৱৰ কল্যাণ সাধন কৰিব পাৰিছিলে। যদিহে সমাজৰ অপ্ৰিয় আসুৰিক স্বভাৱসমূহ কুসংস্কাৰসমূহ দমন কৰি যদি তুমি সেইখিনি কৰিব পাৰা তেতিয়াহ'লে নিজকে মহাদেৱৰ ভকত বুলি কোৱা, অন্যথা ভাং ধতুৰা খালে বম বম বুলি ক'লে মহাদেৱৰ ভকত হ'ব নোৱাৰে, শৈৱ হ'ব নোৱাৰে। যদি প্ৰকৃত শৈৱ ভকত হয় তুমি ভাং ধতুৰা মহাদেৱে কিয় লৈছে লাগে সেই তত্ত্বটো বিচাৰ কৰা। মিছাই মহাদেৱৰ নামত ভাং ধতুৰা মদ পান সুৰাপান কৰি মন্দিৰত ভাং ধতুৰা খাই বম বম বুলি ক'লে মহাদেৱৰ ভকত হ'ব নোৱাৰে, শৈৱ হ'ব নোৱাৰে। নাম অপৰাধটো সেইকাৰণে স্পষ্টকৈ কৰি থোৱা আছে যে তুমি কেতিয়াও পাৰ্থক্য বিচাৰ নকৰিবা, কাৰণ সেই দুজনৰ ওচৰত তুমি হয় কি? সাধাৰণ নৰমনুষ্য হিচাপে কেতিয়াও সেইখিনি কৰিব নালাগে। এই নাম অপৰাধৰ বস্তু। যিজনে নাম অপৰাধৰ তত্ত্বখিনি জানিছে তেওঁ এইখিনি
কৰ্মৰ পৰা সদায় নিলগত হৈ আছে। আকৌ এটা বস্তু চাওঁ, সাধাৰণ উদাহৰণ, আমি দেৱ দেৱী যেতিয়া পূজা কৰিবলৈ যাওঁ তাত বলি দিওঁ, নহয় জানো? বলি বিধানৰ ব্যৱস্থা লুকুৱাই চুৰ কৰিও আজিকালি চলি আছে। বলি মানে কি আচলতে? বলি শব্দই কি কয়? বলি সেইটো হ'ব পাৰে যেতিয়া তোমাৰ নিজৰ অধিকাৰত আছে, সেইটো বলি হ'ব পাৰে। ক'ৰবাত তেজ বলি দিয়া নাই, তিয়হটোকে কাটি পেলাই দিছে, তেনেকুৱাও হৈছে। বলি এটা দিব লাগে, পৰম্পৰা আছে দিব লাগে, গতিকে তেজ দিব পৰা নাই, তিয়হ এটাকে কাটি দিছে, দুচুকুৱা কৰি সেইখিনিতে সেই নিয়ম মতে কৰিছে। বলি আচলতে কি হয়? যিটো তোমাৰ নিজৰ অধিকাৰত আছে তুমি সেইটোক ত্যাগ কৰিব লাগিব, সেইটোহে বলি হয়। তুমি ঈশ্বৰৰ ওচৰলৈ আহিছা, তুমি কিবা এভাগ অনুষ্ঠান কৰিছা, তাত তোমাৰ নিজৰ অহংকাৰখিনি বলি দিয়া, নিজৰ ক্ৰোধখিনি বলি দিয়া, আনক আজিৰ পৰা ঠিক আছে আনক উপকাৰ নকৰোঁ, আজিৰ পৰা আনক অপকাৰো নকৰোঁ বুলি সেই বস্তুটো বলি দিয়া, সেই মনোভাৱটো বলি দিয়া। আজিলৈকে কাউকে ভাল কথা কৈ পোৱা নাই, ঠিক আছে মোৰ বাক্যৰে যিকোনো পৰিস্থিতিতে মোৰ জিভাই যাতে অবাইচ নোলায় সেইটো বলি দিয়া, সেইটোতো পাৰি। যিমানেই উগ্ৰ খং নুঠক কিয় চাব কিছু লোকৰ মুখৰ পৰা কিন্তু এটাও অবাইচ শব্দ নোলায়, হ'লে বেয়া শব্দ নোলায়। তেওঁ সন্মুখৰ জনক বুজাবৰ কাৰণে, পৰিস্থিতিটো কণ্ট্ৰল আনিবৰ কাৰণে সেইখিনি কৰে, কিন্তু চাব মুখত অবাইচ শব্দ নোলায়। তাৰমানে কি হৈছে? তেওঁ সেই সন্তুলনৰ পৰ্যায়টো অনুসৰণ কৰিব পাৰিছে, কেতিয়াও নোলায়। আমি সেইখিনি বলি দিব লাগিব। কিন্তু বলি দিওঁতে কি কৰা যায়? এটা চমু উদাহৰণ লওঁ আহকচোন। ঈশ্বৰ প্ৰভু ভগৱন্তে যেতিয়া মহামায়াৰ দ্বাৰা 4 মুঠি জীৱ সৃষ্টি কৰিছিলে, কি কি কৰিছিলে? সময়ৰ প্ৰতি লক্ষ্য ৰাখি মোক কথাখিনিও খৰ হৈছে দেই। উৰণ বুৰণ ভ্ৰমণ গজন 4 মুঠি জীৱ আনিছিলে, হয়। উৰণ উৰি ফুৰা, ভ্ৰমণ আমি এইখিনি যিখিনি ভ্ৰমণ কৰিব বিচাৰো, গজন উদ্ভিদখিনি, বুৰণ মাছ কাছ ঘৰিয়াল পানীত বুৰ গৈ থকাখিনি, 4 মুঠিয়ে জীৱ। অৰ্থাৎ এই 4 মুঠি আমি ককাই ভাই, কাৰণ একে প্ৰভু ভগৱন্তৰ সৃষ্টি আমি, হয়। দুৰ্গাৰ পৰা আদি কৰি এই সমস্তখিনি কোন হয়? কালী ভদ্ৰা, এইখিনি আমাৰ মাতৃস্বৰূপ, কাৰণ মহামায়াৰে এইখিনি প্ৰত্যেকখিনি অংশস্বৰূপ, অৰ্থাৎ মাতৃস্বৰূপ। সেই মাতৃৰে আমি সন্তান 4 মুঠি জীৱ। জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ কোন? মনুষ্য। মনুষ্য সেইকাৰণে কি হ'ল? শ্ৰেষ্ঠ হ'ল, বৰ্জন হ'ল। এতিয়া আমি কি কৰিছোঁ? ইয়াত মই জানিব বিচাৰিম, সুধিব বিচাৰিম, ইয়াত অজস্ৰখিনি মাতৃ আছে। কোনোবা মাতৃ এনে ওলাবনে যিজন মাতৃক ওচৰলৈ নিজৰ বৰ পুতেক গৈছে, গৈ সৰু পুতেকৰ ডিঙিটো কাটি লৈ গৈছে, মা মই তোমাক এইটো বস্তু দিলোঁ, ইয়াৰ তেজ তোমাক দিলোঁ, মোৰ এইটো কাম তুমি পূৰ্ণ কৰি দিয়া। কোনোবা এগৰাকী মাতৃ সন্তুষ্ট হ'বনে? কেতিয়াও নহয়। কোনো এগৰাকী মাতৃয়ে সন্তুষ্ট নহয় যে তেওঁৰ বৰ পুতেকে তেওঁৰ কনিষ্ঠ পুত্ৰক শিৰচ্ছেদ কৰি আনি তেওঁৰ তেজ আনি পেলাই দিছে যে বৰ পুতেকৰ এটা কাম কৰি দিব লাগে। একেদৰে কোনো এগৰাকী মাতৃ সন্তুষ্ট নহয় যেতিয়া বলি বিধান দি তেওঁ তেজ যেতিয়া তেওঁক দিয়া যায় যে মোৰ এইটো স্বাৰ্থপূৰ গৈ, তেওঁ সেইজন মাতৃ কেনেকৈ সন্তুষ্ট হ'ব পাৰে? গতিকে সেই বলি বিধান বৰ্জন কিয় আছে তাৰ বিভিন্ন তত্ত্বপূৰ্ণ দিশ আছে। সময় বৰ কম কাৰণে কৈ শেষ কৰিব পৰা বিধৰ নহয়। আৰু অৱশ্যে কাৰ কথা ক'বলৈ ওলাইছো? যি কথা কৈ সনক সনন্দ যোগীসকলে শেষ কৰিব নোৱাৰিলে, যি হৰি কৃষ্ণ নাৰায়ণৰ কথা কৈ অনন্ত নাগ, যাৰ অনন্তখন ফনা মুখ, অনন্ত নাগে কৈ শেষ কৰিব নোৱাৰে। যি কথা, যি ঈশ্বৰ প্ৰভু ভগৱন্ত কৃষ্ণ নাৰায়ণৰ কথা কৈ যিমানখিনি নিগম শাস্ত্ৰ আছে, নিগম শাস্ত্ৰই কৈ শেষ কৰিব নোৱাৰে। গতিকে আমি কৈ শেষ কৰাৰ ভিতৰত হ'ব নোৱাৰে। সেইকাৰণে আছে সনক সনন্দ যোগী যাহাক ধিয়াই, সকলো নিগমে যাক বিচাৰি নাপায়, সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কি তোমাৰ মহিমা। মই তোমাৰ মহিমাকে জানিব পাৰোঁ। এইখিনি হৈছে ভাগৱত তত্ত্ব। মই বৰ দীঘলীয়া নকৰিম। ইয়াত শেষৰ ফাললৈ উপদেশ আছে। উপদেশত কবিয়ে কৈছে, গুৰুজনাই আমাক লিখিছে, পৰামৰ্শ দিছে যে মনুষ্য জীৱনটো তুমি ভবাৰ দৰে ইমান দীঘল নহয়, অথিৰ এই মুহূৰ্তত আছে, এই মুহূৰ্তত নাইকিয়া হৈ যাব। ইয়াত এটা উদাহৰণ দিছে, যেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যেতিয়া সৃষ্টি হৈছিলে 3 গুণসম্পন্নৰ দ্বাৰা, তেওঁলোকে যেতিয়া মই বৰ বুলি গৌৰৱবোধ কৰিছিলে, ঈশ্বৰ প্ৰভু ভগৱন্তে হাঁহিছিলে বেছিকৈ, হাঁহি পেলাই কৈছে মই জন্ম দিলোঁ, নিজকে বৰ বুলি ক'বলৈ আহিছা, নিজৰে ঠিক নাই কোন সময়ত মই কি কৰোঁ। ঠিক একেদৰেই ব্ৰহ্মা বিষ্ণু মহেশ্বৰে যাৰ পৰা সাৰি যাব নোৱাৰিলে, আৰু আমি কি নিজকে সদায় থাকিম বুলি আহিছোঁনে?
আমি সদায় থাকিম বুলি অহা নাই আমি অহা যোৱা কৰি থাকিম এই অহা যোৱা বাটটো যাতে আমাৰ সুন্দৰ হয় তাৰ কাৰণে আমাৰ কৰ্মখিনি সৎ হ'ব লাগে কৰ্ম কৰাত বাধা নাই তুমি যিমান ইচ্ছা কিমান কৰ্ম কৰা কৰ্মত কেৱল সেই ধৰ্মটো ৰক্ষা হৈ কৰ্মখিনি সম্পাদন কৰিব লাগে সেইটোৱে বিচাৰ্য বিষয় আৰু বৰ দীঘলীয়া নকৰিম কেৱল দুই এটা কথা শেষত ক'বলৈ বিচাৰিম ইয়াত আমি মহন্ত হ'বলৈ হ'লে উপাধিধাৰী মহন্ত হ'ব নোৱাৰো গুণত মহন্ত হ'ব লাগিব ঠিক একেদৰে যেতিয়া ঈশ্বৰ প্ৰভু ভগৱন্তই আমাক পৰামৰ্শ দিছিল বা শাস্ত্ৰৰ বিভিন্ন শিতানত সেইখিনি কথা উপবিষ্ট হৈ আছে সন্নিৱিষ্ট হৈ আছে যে যদিহে ঈশ্বৰৰ কৃপা লাভ হয় তেতিয়াহ'লে কোৱা আছে তুমি ঈশ্বৰৰ যদি কৃপা লাভ কৰিব পাৰা তুমি তেতিয়াহ'লে সুখ বিচাৰি যাব নালাগে ভাগৱততে আছে যেতিয়া কপিল এইটো স্কন্ধৰ শেষৰ ফাললৈ আছে কপিল মুনিয়ে যেতিয়া মাতৃ দেৱহতীক কৈ আছিলে মুখ্য লাভৰ উপায়খিনি যে তুমি আশা কৰি মোক ভকতি নকৰিবা কিন্তু মোক যিসকলে ভকতি কৰিব মই তেওঁলোকে নিবিচাৰিলেও তেওঁলোকৰ প্ৰাপ্যখিনি মই দিয়ে থাকোঁ বা কেৱল মাত্ৰ তেওঁলোকে মোৰ পৰা বাসনা নাৰাখে নিবিচাৰে কিন্তু আমি দিয়ে থাকোঁ আজিৰ পৰা আমি গোসাঁই ঘৰলৈ বন্তি গছ জ্বলাওঁতে শৰাই গছ দিওঁতে কি কৰিম যে আমি নিস্বাৰ্থভাৱে তেওঁক স্তুতি কৰিম প্ৰাৰ্থনা কৰিম কিন্তু আৰু এটা কথা কি জানে উদাহৰণস্বৰূপে ইয়াৰ পাছতে ভাগৱত যেতিয়া সামৰিব সকলোকে আশীৰ্বাদ দিবলৈ ক'ব সকলোৱে সেৱা কৰিব সেৱা কৰোঁতে কোনোবা এজন বিষয়ববীয়া বা কোনোবা এজন আৰাধ্যই আমাক আশীৰ্বাদ দিব কলেজ চাই দিব বৈকুণ্ঠলৈ চাই আশীৰ্বাদ দিব আশীৰ্বাদ ঈশ্বৰ প্ৰভু ভগৱন্তৰ সদৃশ আমাৰ কোনোবা এজন বাপে আশীৰ্বাদ দি আছে হয় সকলোৱে সেৱা কৰি আছে সেৱা কৰিছে তেতিয়াও বিচাৰি আছে হে প্ৰভু মই শৰাইখন দিলোঁ মোৰ এইটো কাম কৰি দিয়ে প্ৰভু মোৰ এইটো পৰিৱেশন কৰি আশীৰ্বাদ দিয়ে আছে সেই আশীৰ্বাদ দিলেও ভূক্ষেপ নাই বাপজনে কি আশীৰ্বাদ দি ঈশ্বৰৰ কথা কৈ আশীৰ্বাদ দিয়ে সেইটোও নাই কাণে কি সোমাইছে নোখোৱাইছে তাৰ আধা অধুৰা নাই কিন্তু নিজে কথা তাতো বিচাৰি আছে প্ৰভু এইটো কৰি দিবা এইটো কৰি দিবা এইটো কৰি দিবা সেইকণ সময়ো এৰি দিয়া নাই তাৰমানে হয়নে এইটোৱে হৈছে সকাম ভকতি শাস্ত্ৰই নিগম শাস্ত্ৰই কেতিয়াও সকামী হ'বলৈ দিয়া নাই নিষ্কামী হ'বলৈ দিছে নিৰ্গুণময় হ'বলৈ দিছে কৈছে যে ভগৱন্ত প্ৰভুৱে যদি তুমি নিষ্কামী আৰু নিৰ্গুণী হৈ মোক ভকতি কৰা তুমি বিচাৰিব নালাগে তুমি একোৱেই বিচাৰিব নালাগে মই তোমাক সমস্ত দিম তুমি বিচাৰিব নালাগে কিন্তু যেতিয়া বিচাৰিবা তোমাৰ হাতত যিমানকণ আছে সিমানকণেহে ধৰিবা সিমানকণেহে পাবা অৰ্থাৎ তুমি যিটো বিচাৰিবা তুমি সেইটোৱেহে পাবা তুমি নজনাকো আৰু বহু সুখ আছে যিখিনি সুখ মই তোমাক দিম বুলি বিচাৰিলোঁ তুমি বেলেগ এটা বিচাৰিলা কাৰণে মই দিব নোৱাৰিলোঁ গতিকে আমি নিষ্কামী ভকতি ভকতিৰ আশ্ৰয় অৱলম্বন কৰিব লাগে কেতিয়াও আনক কি কৰ্ম কৰিছে সেইলৈ আমি নিন্দা বা পৰচৰ্চা কৰিব নালাগে ভাগৱত বা অন্যান্য শাস্ত্ৰই কেতিয়াও পৰচৰ্চাক আগস্থান দিয়া নাই সদায় তাক নকৰাটোৱে প্ৰকাশ কৰি আছে এইখিনি হৈছে সৰু সৰু আচৰণ গতিকে আৰু বৰ দীঘলীয়া নকৰিম ইয়াতে কথা এটা চমুকৈ প্ৰকাশ কৰি থওঁ আমি যেতিয়া কীৰ্তন পাঠ কৰোঁ কীৰ্তনৰ শেষৰ ফাললৈ আমি শ্লোকটো মাতোতেই সকলো বাপসকলে মাতে কি বুলি মাতে মুকং কৰোতি বাচনং পংগুং লংঘয়তে গিৰিম যৎ কৃপাতমহং বন্দে পৰমানন্দ মাধৱং যিজনে মুখ বাঞ্ছা কৰিব তেওঁ যদি পংগু হয় যেনেকৈ পংগুজনে গিৰিপথ অতিক্ৰম কৰিব পাৰে তুমি মোক একান্ত চিতেৰে বাসনা ৰাখা তেতিয়াহ'লে তোমাক মই সমস্তখিনি কৰ্ম মই বিনা দ্বিধাই তোমাক মই কৰাই দিম যোৱা অৰ্জুনকো শ্ৰীকৃষ্ণই গান্ধীৱ ধনু এৰি দিয়াৰ পাছত সেইটোৱে পৰামৰ্শ দিছিলে যে তোমাক মই প্ৰথমতে বিষাদ যুগৰ কথাখিনি ক'লোঁ তোমাক মই তোমাৰ যিখিনি বিষাদ কষ্ট যে সেইখিনি মই দূৰ কৰিলোঁ তাৰ মই তোমাক জ্ঞানৰ কথা ক'লোঁ জ্ঞান যুগত জ্ঞানৰ কথা কৈ মই তোমাক যুদ্ধ কৰিবলৈ পঠালোঁ তুমি গৈ কৰ্ম কৰাগৈ যুদ্ধটো তোমাৰ কৰ্ম গতিকে কৰ্ম কৰা যুদ্ধ কৰিবলৈ তাৰপিছত এতিয়া মই তোমাক ভক্তি যুগ দিছোঁ আৰু অন্তিমত মই এতিয়া কি কৰিছোঁ অৰ্জুনক অন্তিমত কি ক'লে তুমি যিমানখিনি জ্ঞান পালা সকলোখিনি অসাৰ যিখিনি কৰ্ম কৰিলা সেইখিনি অসাৰ সকলোখিনি ত্যাগ কৰি নিজে শূন্য বুলি ভাবি তুমি মোৰ ওচৰত আত্মসমৰ্পণ কৰা সকলোতে মই তোমাক উদ্ধাৰ কৰিম বুলি প্ৰতিশ্ৰুতি দিলে সেইটো হৈছে আত্মসমৰ্পণ এনেদৰে আত্মসমৰ্পণ যদি কৰিব পৰা যায় তেতিয়াহ'লে ভগৱন্ত তুষ্ট হৈ আমাৰ কল্যাণ সাধন কৰিম গতিকে অন্তিমত আৰু বেছি কথা নকওঁ অৱশ্যে কৈ শেষ কৰিব নোৱাৰি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি পাঠৰ আসনৰ পৰা এৰিব বিচাৰিছোঁ শেষত এষাৰ কথা কওঁতে আসনে বাসনে
বাইকে বচনে কায় বাক্য মঞ্চিতে গুৰুদেৱ নাম ভকতচনত অনেক অপৰাধ কৰিছে বোলে মহন্তই যেতিয়া ক্ষমা কৰে তেওঁ সেইটো ঘোষণ হয় ভকতে যেতিয়া ক্ষমা কৰে সেয়া বোলে তেওঁ ঈশ্বৰেও ক্ষমা কৰে গতিকে আপোনালোক মহাভকত আপোনালোকে আমাৰ এই নিকিনক যদি সেইকণ কৃপা কৰি দিয়ে তেতিয়াহ'লে আমাৰ এই যিখিনি জ্ঞাতে অজ্ঞাতে অপৰাধ হ'ল সেই অপৰাধ ক্ষমা হৈ আমি উৰ্ধগামী হ'ব পাৰিম বুলি প্ৰণিপাত জনাইছোঁ আৰু সকলোৰে ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰি এইকাৰণেই ক'লোঁ যে এই প্ৰথমতে দিয়া এটা উপমা আপোনালোক সমস্তখিনি তুলসী স্বৰূপ আমি কেৱল মাত্ৰ কল্পতৰুৱা সদৃশ এই সাধাৰণ কল্পতৰুৱা পাত্ৰটো আজি তুলসী ৰূপী পবিত্ৰ ৰূপী আপোনালোক সমস্তখিনি মোক এই আসনখন দিয়াৰ কাৰণে এই কথাখিনি শুনাৰ কাৰণে মোক যিখন কৃতাৰ্থ কৰি যেনেকৈ তুলসীৰ লগত কল্পতৰুৱাৰ মুক্ত হয় আজি আপোনালোকৰ সংগত আমিও উৰ্ধগামী হৈ উদ্ধাৰ পালোঁ বুলি নিজকে সেইকণ কৃতজ্ঞ হ'লোঁ কৃষ্ণ কৃষ্ণ শংকৰ গুৰুদেৱ কৃষ্ণ